ইফালে গোৱালপাৰাৰ মাটিয়া শিমলিতোলা সংযোগী পথৰ মাজত দুৰৱস্থা পথৰ মাজত সৃষ্টি হৈছে এটা পুখুৰী সদৃশ প্ৰকাণ্ড গাঁতৰ দিনে নিশাই গধুৰ যান-বাহন চলাচলত বিধ্বস্ত হৈ পৰিছে পথটো আৰু পথত সৃষ্টি হোৱা গাঁতসমূহৰ বাবে প্ৰায় সংঘটিত হয় সৰু বৰ দুৰ্ঘটনা বিধায়ক টংকেশ্বৰ ৰাভাক পথছোৱা মেৰামতিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছিল ৰাইজে। ৰাস্তাখন বহুত দিন হল বেয়া হৈ আছে, অতি সোনকালে ভাল কৰিব লাগে। একদম মাটিয়াৰ পৰা নগৰপাৰা হৈ ৰাস্তা গুৱাহাটী ওলাই গৈছে, ৰাস্তাৰ মাজমজিয়াত এনেকৈ বেয়া হৈ আছে। চৰকাৰক আহ্বান জনাম অতি সোনকালে ৰাস্তাখন ভাল কৰি দিব। মোটামুটি 1.5-2 মাহ হ'ল এই ৰাস্তাখন মানে ইমানেই বোকাময় বা পৰিচ্ছন্ন হৈ আছে যে গাড়ী মটৰ যোৱাত বহুত অসুবিধা হৈছে আৰু প্ৰায় সৰু সুৰা পিলপিলি ইয়াতে বাগৰি যায়। মোটামুটি শিমলিতলাৰ পৰা আপোনাৰ নগৰপাৰা হৈ যিখন গোৱালপাৰা যোৱাৰ ৰাস্তা, আমাৰ এইখনেই একমাত্ৰ ৰাস্তা গোৱালপাৰাপুৰ সমষ্টিত 14 নং গোৱালপাৰাপুৰ সমষ্টি একমাত্ৰ ৰাস্তাৰে আমি কেতিয়াবা ইফালে গোৱালপাৰাৰ মাটিয়া শিমলিতোলা সংযোগী পথৰ মাজত দুৰৱস্থা পথৰ মাজত সৃষ্টি হৈছে এটা পুখুৰী সদৃশ প্ৰকাণ্ড গাঁতৰ দিনে নিশাই গধুৰ যান-বাহন চলাচলত বিধ্বস্ত হৈ পৰিছে পথটো আৰু পথত সৃষ্টি হোৱা গাঁতসমূহৰ বাবে প্ৰায় সংঘটিত হয় সৰু বৰ দুৰ্ঘটনা বিধায়ক টংকেশ্বৰ ৰাভাক পথছোৱা মেৰামতিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছিল ৰাইজে। ৰাস্তাখন বহুত দিন হল বেয়া হৈ আছে, অতি সোনকালে ভাল কৰিব লাগে। একদম মাটিয়াৰ পৰা নগৰপাৰা হৈ ৰাস্তা গুৱাহাটী ওলাই গৈছে, ৰাস্তাৰ মাজমজিয়াত এনেকৈ বেয়া হৈ আছে। চৰকাৰক আহ্বান জনাম অতি সোনকালে ৰাস্তাখন ভাল কৰি দিব। মোটামুটি 1.5-2 মাহ হ'ল এই ৰাস্তাখন মানে ইমানেই বোকাময় বা পৰিচ্ছন্ন হৈ আছে যে গাড়ী মটৰ যোৱাত বহুত অসুবিধা হৈছে আৰু প্ৰায় সৰু সুৰা পিলপিলি ইয়াতে বাগৰি যায়। মোটামুটি শিমলিতলাৰ পৰা আপোনাৰ নগৰপাৰা হৈ যিখন গোৱালপাৰা যোৱাৰ ৰাস্তা, আমাৰ এইখনেই একমাত্ৰ ৰাস্তা গোৱালপাৰাপুৰ সমষ্টিত 14 নং গোৱালপাৰাপুৰ সমষ্টি একমাত্ৰ ৰাস্তাৰে আমি কেতিয়াবা ইফালে গোৱালপাৰাৰ মাটিয়া শিমলিতোলা সংযোগী পথৰ মাজত দুৰৱস্থা পথৰ মাজত সৃষ্টি হৈছে এটা পুখুৰী সদৃশ প্ৰকাণ্ড গাঁতৰ দিনে নিশাই গধুৰ যান-বাহন চলাচলত বিধ্বস্ত হৈ পৰিছে পথটো আৰু পথত সৃষ্টি হোৱা গাঁতসমূহৰ বাবে প্ৰায় সংঘটিত হয় সৰু বৰ দুৰ্ঘটনা বিধায়ক টংকেশ্বৰ ৰাভাক পথছোৱা মেৰামতিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছিল ৰাইজে। ৰাস্তাখন বহুত দিন হল বেয়া হৈ আছে, অতি সোনকালে ভাল কৰিব লাগে। একদম মাটিয়াৰ পৰা নগৰপাৰা হৈ ৰাস্তা গুৱাহাটী ওলাই গৈছে, ৰাস্তাৰ মাজমজিয়াত এনেকৈ বেয়া হৈ আছে। চৰকাৰক আহ্বান জনাম অতি সোনকালে ৰাস্তাখন ভাল কৰি দিব। মোটামুটি 1.5-2 মাহ হ'ল এই ৰাস্তাখন মানে ইমানেই বোকাময় বা পৰিচ্ছন্ন হৈ আছে যে গাড়ী মটৰ যোৱাত বহুত অসুবিধা হৈছে আৰু প্ৰায় সৰু সুৰা পিলপিলি ইয়াতে বাগৰি যায়। মোটামুটি শিমলিতলাৰ পৰা আপোনাৰ নগৰপাৰা হৈ যিখন গোৱালপাৰা যোৱাৰ ৰাস্তা, আমাৰ এইখনেই একমাত্ৰ ৰাস্তা গোৱালপাৰাপুৰ সমষ্টিত 14 নং গোৱালপাৰাপুৰ সমষ্টি একমাত্ৰ ৰাস্তাৰে আমি কেতিয়াবা